ছাত্ৰছাত্ৰীসকল মই আজি তোমালোকৰ মাজলৈ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ আগন্তুক HS ফাইনেল পৰীক্ষাৰ বাবে অৰ্থনীতি বিষয়টোৰ সমষ্টিবাদী অংশটোৰ পৰা কিছুমান কুৱেশ্যন এনসাৰ একাধিক্ৰমে 1 মাৰ্ক হিচাপে লৈ আহিছোঁ। আচল ভিডিঅ'টোৰ মাজলৈ যাওঁ। ছাত্ৰছাত্ৰীসকল আজি মই তোমালোকৰ বাবে জাতীয় আয় গণনা অধ্যায় 2ৰে আৰম্ভ কৰিছোঁ আৰু ইয়াৰ পৰা মই 1 মাৰ্কৰ যিমান দূৰ সম্ভৱ কুৱেশ্যন এনসাৰসমূহ তোমালোকৰ বাবে ভিডিঅ'ত নোট আকাৰে লৈ আহিছোঁ আৰু এই জাতীয় আয় গণনা অধ্যায়টোৰ পৰা আমি কি প্ৰশ্ন উত্তৰ পাব পাৰোঁ সকলোবোৰ মই তোমালোকৰ বাবে আগন্তুক HS ছেকেণ্ড ইয়াৰ পৰীক্ষাৰ বাবে সাজু কৰি লৈ আহিছোঁ। তোমালোকে যাতে পৰীক্ষাত এইবোৰ চাবলৈ পাৰা তাৰ বাবে মই ইয়াতে নোট আকাৰে লৈ আহিছোঁ। আহচোন এতিয়া জাতীয় আয় নেকি আমি জানো যে জাতীয় আয় গণনা বা জাতীয় আয় অধ্যয়নে সমষ্টিগত অৰ্থনৈতিক বিজ্ঞানৰ এক মুখ্য স্থান দখল কৰি আছে আৰু সকলোবোৰ সমষ্টিগত কি কৰা হয় সমষ্টিগত অৰ্থনৈতিক সিদ্ধান্ত আমাৰ কি হয় জাতীয় আয়ৰ ভিত্তিতে লোৱা হয়। এতিয়া আহো জাতীয় আয় কাক বোলে। জাতীয় আয় হৈছে এখন দেশৰ বিত্তীয় বছৰটোৰ ভিতৰত উৎপাদিত সকলোবোৰ চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুঠ মুদ্ৰা মূল্য, অৰ্থাৎ এখন দেশৰ ভিতৰত যিমানবোৰ সম্পদ ৰাজি আছে তাৰ পৰা উৎপাদিত হোৱা সকলোবোৰ চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ মুঠ মুদ্ৰা মূল্যই হৈছে জাতীয় আয়। জাতীয় আয় বুলি আমি এতিয়া চূড়ান্ত শব্দটো পালোঁ। চূড়ান্ত দ্ৰব্যনো কি জানিব লাগিব। চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিয়া। যিবোৰ দ্ৰব্য চূড়ান্ত ভোগ কাৰ্যৰ বাবে নাইবা চূড়ান্ত বিনিয়োগ কাৰ্যত ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয় চূড়ান্ত দ্ৰব্য বুলি কোৱা হয়। এতিয়া চূড়ান্ত দ্ৰব্যনো বা ইয়াৰ কি উদাহৰণ থাকিব পাৰে। এবিধ চূড়ান্ত দ্ৰব্যৰ উদাহৰণ দিয়া। কাপোৰ হ'ল আমাৰ চূড়ান্ত দ্ৰব্যৰ এবিধ উদাহৰণ। তোমালোকে আন উদাহৰণবোৰো দিব পাৰিবা পিছত বুজি লৈ। এতিয়া চোৱা কাপোৰখনো কেনেকৈ চূড়ান্ত দ্ৰব্যলৈকে পৰিণত হ'ল। প্ৰথমতে কি কৰা হয় যে কপাহ কলত কপাহ উৎপাদন হ'ব, তাৰপিছত সূতা, তাৰপিছত কি হ'ব আমি ব্যৱহাৰ কৰা কাপোৰসমূহ উৎপাদন কৰা হয় যাক চূড়ান্ত দ্ৰব্য বুলি কোৱা হয়। কোনো এটা দ্ৰব্য চূড়ান্ত দ্ৰব্য হয় নে নহয় কেনেকৈ নিশ্চিত কৰিব পাৰি। এতিয়া চূড়ান্ত দ্ৰব্যটো তুমি কেনেধৰণে চিনাক্তকৰণ কৰিবা সেইটো উত্তৰ হ'ব যে অৰ্থনৈতিক মূল্য সংযোজনৰ ওপৰত নিৰ্ভৰ কৰি নিশ্চিত কৰিব পাৰিম, কিন্তু দ্ৰব্যবিধৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি নহয়। 5 নম্বৰ প্ৰশ্ন, চূড়ান্ত দ্ৰব্যৰ দুটা প্ৰকাৰ কি কি? চূড়ান্ত দ্ৰব্যৰ দুটা প্ৰকাৰ হ'ল উপভোগ্য দ্ৰব্য আৰু মূলধনী দ্ৰব্য। এতিয়া উপভোগ্য দ্ৰব্য কাক বোলে। উপভোগ্য দ্ৰব্য কাক বুলিলে আমি লিখিব লাগিব মানুহে যিবোৰ দ্ৰব্য প্ৰত্যক্ষভাৱে উপভোগৰ বাবে ব্যৱহাৰ কৰে তাক কি বুলি কোৱা হয় উপভোগ্য দ্ৰব্য বোলে। যেনে প্ৰত্যক্ষভাৱে বুলি ক'লে আমি পোনপটীয়াভাৱে যিবোৰ দ্ৰব্য আমি খাওঁ বা ব্যৱহাৰ কৰোঁ সেইবোৰেই হ'ল আমাৰ কি উপভোগ্য দ্ৰব্য। এই উপভোগ্য দ্ৰব্যবোৰ প্ৰকৃততে একক ব্যৱহাৰযোগ্য আৰু ইহঁত স্থায়ী নহয়। তোমালোকৰ আকৌ এয়া উপভোগ্য দ্ৰব্য আৰু মূলধনী দ্ৰব্যৰ মাজত পাৰ্থক্য লিখাও আহে। যেতিয়া তুমি সূত্ৰটো ভালদৰে বুজি পোৱা, বুজি লৈ লিখা, মুখস্থ নকৰি যদি বুজিবলৈ চেষ্টা কৰ একোৱেই টান নহয়। অৰ্থনৈতিক বিষয়বস্তুবিলাক বা অৰ্থনৈতিক ছাবজেক্টটো তোমালোকে ইমানেই টান পোৱা কিছুমানে, কিন্তু ইয়াৰ ভিতৰত যেতিয়া সোমাই লোৱা তোমালোকে জানিবা যে একেবাৰে বুজিবলৈ অতি সহজ। এইবাৰ আহিল উপভোগ্য দ্ৰব্যৰ এবিধ উদাহৰণ দিয়া। উপভোগ্য দ্ৰব্যৰ উদাহৰণ ইতিমধ্যে মই কৈছোঁ শাক পাচলি, মাছ, গাখীৰ এনেকুৱা বিভিন্ন ধৰণৰ দ্ৰব্যবোৰে হ'ল উপভোগ্য দ্ৰব্যৰ উদাহৰণ। নেক্সট প্ৰশ্ন, মূলধনী দ্ৰব্য কাক বোলে। যিবোৰ দ্ৰব্য স্থায়িত্ব আছে আৰু উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাক মূলধনী দ্ৰব্য বোলে। যেনে যন্ত্ৰপাতি, কাৰখানা ইত্যাদি দ্ৰব্যসমূহৰ কি আছে স্থায়িত্ব আছে যাক কি বুলি কোৱা হয় মূলধনী দ্ৰব্য বোলে আৰু এই দ্ৰব্যসমূহে উৎপাদন কাৰ্যত সহায় কৰে। চূড়ান্ত দ্ৰব্যসমূহ পুনৰ অৰ্থনৈতিক প্ৰক্ৰিয়াৰ যোগেদি ৰূপান্তৰ ঘটে নঘটে শুদ্ধ উত্তৰ লিখা। তোমালোকে লিখিব লাগিব নঘটে। নেক্সট প্ৰশ্ন, অটোমোবাইল কাৰখানাত ব্যৱহাৰ হোৱা তীখাৰ পাৰ্টিবোৰ চূড়ান্ত দ্ৰব্য, মধ্যৱৰ্তী দ্ৰব্য। শুদ্ধ উত্তৰটো লিখা। উত্তৰটো হ'ব তোমাৰ মধ্যৱৰ্তী দ্ৰব্য। ইয়াৰ পিছত তোমালোকে মধ্যৱৰ্তী দ্ৰব্য কাক বোলে বা ইয়াৰ বিষয়ে বহলাই পিছৰ ভিডিঅ'ত মই তোমালোকক দিবলৈ চেষ্টা কৰিম। দুবাৰ গণনা বা দ্বৈত গণনাৰ সমস্যা কি? উৎপাদনী প্ৰক্ৰিয়াত চূড়ান্ত দ্ৰব্যসমূহৰ মুদ্ৰা মূল্য মধ্যৱৰ্তী দ্ৰব্যসমূহৰ মুদ্ৰা মূল্যত অন্তৰ্ভুক্ত হৈ থাকিলে দুবাৰ গণনাৰ সমস্যাৰ সৃষ্টি হয়। ইয়াৰ বিষয়ে বহলাই জানিব পাৰিবা। আজি এনেকৈ জানি থোৱা। প্ৰবাহ কি?
যিবোৰ ধাৰণা যেনে আয় উৎপাদন লাভ আদি কেৱল নিৰ্দিষ্ট সমস্যাৰ লগত জড়িত তাক কি বুলি কোৱা হয় প্ৰবাহ বোলে গতিকে প্ৰবাহৰ উদাহৰণ দিব লাগিলে আমি লিখিব লাগিব আয় উৎপাদন লাভ আদি কেৱল নিৰ্দিষ্ট সমস্যাৰ লগত জড়িত থাকিলে তাক কি বুলি কোৱা হয় প্ৰবাহ বোলে মজুত কি যিবোৰ চলক এক নিৰ্দিষ্ট সময় বিন্দুত থাকে যাক বিন্দুত পৰিমাপ কৰা হয় তাক কি বুলি কয় মজুত বোলে যেনে মূলধন চলক এতিয়া তোমালোকৰ এক্সামত বা কি আহিব পাৰে প্ৰবাহ আৰু মজুতৰ মাজত পাৰ্থক্য লিখা আহে গতিকে এনে ধৰণে বুজি ললে তোমালোকে এই বিষয়ে বহলাই লিখিব পাৰিবা মুঠ বিনিয়োগ কাক বোলে এখন অৰ্থনীতিৰ এটা নিৰ্ধাৰিত বছৰত মূলধনী দ্ৰব্য যেনে যন্ত্ৰপাতি দলং ৰাস্তা আদিৰ মজুত বৃদ্ধিকে মুঠ বিনিয়োগ বোলে অৰ্থাৎ অৰ্থনীতিখনত যেতিয়া মূলধনী দ্ৰব্যসমূহ যেনে যন্ত্ৰপাতি দলং ৰাস্তা ঘাট আদিৰ মজুত বৃদ্ধিকে কি বুলি কয় মুঠ বিনিয়োগ বোলে মুঠ বিনিয়োগ কাক বোলে বুলিলে তোমালোকে এনেধৰণে লিখিবলৈ মনত ৰাখিবা নিগুদ বিনিয়োগ কাক বোলে মুঠ বিনিয়োগৰ পৰা মূলধনৰ ক্ষয় ক্ষতিৰ পৰিমাণ বাদ দিলে কি পোৱা যায় নিগুদ বিনিয়োগ পোৱা যায় এইবোৰ বহুত দৰকাৰী কুৱেশ্যন তোমালোকে পৰীক্ষাত আহিবৰ বাবে সাজু হোৱা খালী ঠাই পূৰ কৰা GNP equal to GDP plus দেশ ইয়াত দেশত আমাৰ বা দত্তত কি বহিব উপাদানৰ বিদেশৰ পৰা হোৱা নিগুদ আয় গতিকে উপাদানৰ বিদেশৰ পৰা হোৱা নিগুদ আয় বুলি এতিয়া তোমালোকে মনত ৰাখা পিছত মই ইয়াৰ বিষয়ে তোমালোকৰ পিছৰ ভিডিঅ'টোত ভালদৰে বুজাই দিম NNP equal to GNP minus দেশত কি বহিব মূলধনৰ ক্ষয় ক্ষতি খালী ঠাই পূৰণ কৰা হিচাপে এইবিলাক প্ৰশ্ন আহিয়েই থাকে ব্যক্তিগত আয় কি ব্যক্তিগত আয় হৈছে ব্যক্তিয়ে আয়ৰ আকাৰত সকলো উৎসৰ পৰা প্ৰকৃততে লাভ বা অৰ্জন কৰা আয় ব্যক্তিগত ব্যয়যোগ্য আয় কি ব্যক্তিগত আয়ৰ পৰা ব্যক্তিগত কৰ দেনা আৰু অনাকৰ দেনা বাদ দিয়াৰ পাছত কি পায় এজন ব্যক্তিজনৰ হাতত বাকি থকা আয়খিনিয়ে হ'ল ব্যক্তিগত আয় কাৰণ এজন ব্যক্তিয়ে তেওঁৰ আয়ৰ পৰা সকলোখিনি আয় খৰচ কৰিব নোৱাৰে ইয়াৰ পৰা চৰকাৰক কি দিব লাগে কৰ দেনা আৰু অনাকৰ দেনা বাদ দিয়াৰ পাছত যিখিনি ৰয় সেইখিনিয়ে আচলতে কি তেওঁৰ ব্যক্তিগত ব্যয়যোগ্য আয় অবিতাৰিত লাভ কাক বোলে বেচৰকাৰী আৰু চৰকাৰী প্ৰতিষ্ঠানৰ আয়ৰ সেই অংশ যিটো উৎপাদনৰ উপাদানসমূহৰ মাজত বিতৰণ কৰা নহয় স্থিৰ বিনিয়োগ কাক বোলে স্থিৰ বিনিয়োগে এটা বছৰত প্ৰতিষ্ঠানসমূহৰ স্থিৰ মূলধনী সম্পদৰ মজুত বৃদ্ধিক বুজায় ইনভেণ্টৰী বিনিয়োগ কাক বোলে গণনা কৰা বছৰটোত চূড়ান্ত দ্ৰব্যৰ মজুত অৰ্ধ চূড়ান্ত দ্ৰব্যৰ মজুত আৰু কেঁচা সামগ্ৰীৰ মজুত বৃদ্ধিকে কি বুলি কোৱা হয় ইনভেণ্টৰী বিনিয়োগ বোলে কেতিয়া দেশ এখনৰ GDP ইয়াৰ GNPতকৈ কম হ'ব উত্তৰটো হ'ব যেতিয়া বিদেশৰ পৰা অৰ্জন কৰা নিগুদ উপাদান আয় ধনাত্মক হয় তেতিয়া কি হয় GDP ইয়াৰ GNPতকৈ কম হ'ব পূৰ্বৱৰ্তী দ্ৰব্যৰ সংজ্ঞা দিয়া মনত ৰাখা প্ৰশ্নটো অৰ্থনীতিত প্ৰতিষ্ঠান এখনে বিক্ৰী নোযোৱা চূড়ান্ত দ্ৰব্য বা কেঁচা সামগ্ৰীৰ যিটো অংশ এটা বছৰৰ পৰা পিছৰ বছৰলৈ কঢ়িয়াই নিবলগীয়া হয় সেই দ্ৰব্যসমূহকে কি বুলি কোৱা হয় পূৰ্বৱৰ্তী দ্ৰব্য বোলে অৰ্থাৎ যিবিলাক দ্ৰব্য এখন প্ৰতিষ্ঠানে এটা বছৰৰ শেষ কৰিব নোৱাৰে বিক্ৰী কৰি আকৌ পিছৰ বছৰলৈ সেই বস্তুসমূহ কঢ়িয়াই নিবলগীয়া হয় আৰু পিছৰ বছৰত সেইবিলাক দ্ৰব্য মূলধন হিচাপে আৰম্ভ কৰে সেই দ্ৰব্যসমূহকে কি বুলি কোৱা হয় পূৰ্বৱৰ্তী দ্ৰব্য বুলি কোৱা হয় পূৰ্বৱৰ্তী দ্ৰব্যৰ ভাগ দুটা কি কি পৰিকল্পিত আৰু অপৰিকল্পিত আৰু অপৰিকল্পিত দ্ৰব্যনো কি পিছৰ 2 নম্বৰ কুৱেশ্যন এনসাৰৰ ভিডিঅ'ৰ ক্লাছত তোমালোকে ইয়াৰ বিষয়ে আৰু ভালদৰে জানিবা এবাৰ আহো খালী ঠাই পূৰ কৰা এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে 1 মাৰ্ক এটা তোমালোকে যিকোনো প্ৰকাৰে ৰাখিবলৈ চেষ্টা কৰিব লাগে আৰু ইমান টান নহয় যদি ভালদৰে মনত ৰাখিবলৈ চেষ্টা কৰা পাৰিবা আৰু ইয়াৰ বিষয়ে পিছত বহলাই পঢ়িলে আৰু ভালদৰে জানিবা GNP MP equal to GDP MP দেশত কি বহিব খালী ঠাই পূৰ কৰিব দিছে NFIA নেট ফেক্টৰ কি হ'ব ইনকাম ফ্ৰম এব্ৰড NDP MP equal to GDP MP খালী ঠাইত হ'ব অবক্ষণৰ বিষয়ে তোমালোক ইতিমধ্যে মই
জনাইছোঁ আৰু পিছত আৰু ভালদৰে জানিবা NDP FC ইকুৱেল টু NDP MP মাইনাছ তেজত বহিব নিগুটি পৰোক্ষ কৰ এনচাৰটো মনত ৰাখিবা নিগুটি পৰোক্ষ কৰ NNP FC NDP FC প্লাছ তেজ কি হ'ব NFIA অৰ্থাৎ নেট ফেক্টৰ ইনকাম ফ্ৰম এব্ৰড GNP ইকুৱেল টু GDP প্লাছ তেজত কি দত্তত কি বহিব উপাদানৰ বিদেশৰ পৰা হোৱা নিগুট আয় এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক প্ৰায় আহিয়ে থাকে অতি সহজ তাৰপিছত আহিল নেক্সট প্ৰশ্ন নিগুট বিনিয়োগ কাক বোলে যেতিয়া আমি মুঠ বিনিয়োগৰ পৰা কি কৰিব লাগিব মূলধনৰ ক্ষয় ক্ষতিৰ পৰিমাণ বাদ দিলে আমি কি পাম নিগুট বিনিয়োগ পাওঁ অৰ্থাৎ খালি ঠাইত তোমালোকৰ কি হ'ব উত্তৰ মূলধনৰ ক্ষয় ক্ষতি ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ বাবে বহু কষ্ট কৰি এই নোটসমূহ প্ৰস্তুত কৰি লৈ আহিছোঁ যাতে তোমালোকে অৰ্থনৈতিক বিষয়টোত কি কৰিব লাগিব লেটাৰ মাৰ্ক পাব লাগিব ইয়াৰ বাবে মই সকলোবোৰ প্ৰস্তুতি তোমালোকৰ বাবে কৰিম আৰু ভিডিঅ' যোগে আগবঢ়াই থাকিম আৰু যদি তোমালোকে মোৰ ক্লাছ বা মোৰ ভিডিঅ' ক্লাছটো শুনি বা দেখি ভাল পোৱা তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা আৰু যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিবা বুলি আশা কৰিলোঁ আজি ভিডিঅ' ইমানেই